এছাৰক লৈ আজিও ৰাজ্যজুৰি প্ৰতিবাদ। ৰাজ্যজুৰি ভোটাৰ তালিকা সংশোধনীক লৈ অব্যাহত আছে প্ৰতিবাদ। স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ পৰিৱৰ্তে অসমত হোৱা এছাৰক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ষোভৰ বহিঃপ্ৰকাশ। শিৱসাগৰত এছাৰক লৈ উত্তাল কৰিলে কেইবাটাও জাতীয় সংগঠনে। অসম যুৱ সন্মিলনী, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। নিৰ্বাচনী আয়োগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰাৰ দাবী সংগঠনকেইটাৰ। আৰু নিৰ্বাচনী আয়োগ সম্পূৰ্ণৰূপে নিৰপেক্ষ হ'ব লাগে। কিন্তু আমি দেখা পাইছো শেহতীয়াকৈ ভোটাৰ তালিকাৰ সংশোধনীৰ নামত নিৰ্বাচনী আয়োগে কেতবোৰ কিন্তু বিসংগতিপূৰ্ণ কাম কৰিছে। কোনোবা ৰাজনৈতিক দলৰ স্বাৰ্থত ব্যৱহাৰ হোৱাটো এই আচলতে নিৰ্বাচনী আয়োগৰ শেহতীয়াকৈ আচলতে পৰিণত হৈ পৰিছে। গতিকে এই সমগ্ৰ ব্যৱস্থাটোক আমি ধিক্কাৰ জনাইছো। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা বন্ধ কৰাৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিলে সংগঠনকেইটাই। এছাৰক লৈ উত্তাল বিলাসীপাৰা। সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত AIUDF-ৰ। মুখ্যমন্ত্ৰীয়ে এছাৰৰ জৰিয়তে অসমখন জ্বলাব বিচাৰিছে বুলি মন্তব্য AIUDF-ৰ। মিয়া অবিহনে হিমন্ত বিশ্ব শৰ্মা চলিব নোৱাৰে বুলি কটাক্ষ। অসম চৰকাৰে বৰ্তমান আমাৰ নিৰীহ লোকৰ ওপৰত এছাৰ ঝাপি দি হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন কৰিছে। যদি এজনো ভাৰতীয় নাগৰিক যদি নাম কটা হয় তেনেহ'লে এই জেহাদ চলি থাকিব। ধৰ্মীয় সংখ্যালঘু দেশী খিলঞ্জীয়া মানুহসকলৰ নাম এছাৰৰ জৰিয়তে কৰ্তন কৰিব বিচাৰিছে। এই এছাৰৰ যি অভিযোগকাৰী কোন, এই কথাটো এতিয়ালৈকে চৰকাৰৰ স্পষ্টীকৰণ দিব পৰা নাই যে কোনে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰিছে। এছাৰৰ নামত এটাও আমাৰ স্বদেশী মানুহক বিদেশী সাজাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিম আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিম যে যদি 5 লাখ বাংলাদেশী আছে, মিয়া মানুহক কষ্ট দিম, এটা মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথা শোভা নাপায়। ধুবুৰীতো এছাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। এছাৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু ভুৱা অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদী সমদল। এছাৰৰ বিসংগতিৰ অভিযোগ কৰি ধুবুৰী জিলা আয়ুক্তক প্ৰদান কৰে স্মাৰকপত্ৰ। জেনুইন ইণ্ডিয়ান চিটিজেনক হাৰাশাস্তি কৰি এছাৰৰ নামত যিখিনি হাৰাশাস্তি হৈছে এইখিনি বন্ধ হ'ব লাগে। আপুনি বিভিন্ন অভিযোগ আছে ভোট চুৰি কৰা, এতিয়া সিহঁতে ভোটৰ পৰা বিৰত ৰখাৰ অভিযোগ কৰিছে। এইবিলাক ভুৱা অভিযোগকাৰী গ্ৰেপ্তাৰ কৰিব লাগে। আমি IGP আৰু DGP কৈছো সুমতে তেওঁৰ এগেইনষ্টত FIR ল'ব লাগে আৰু সুমতে তেওঁক এৰেষ্ট কৰি তেওঁক আবদ্ধ কৰি ৰখা লাগে। আৰু নিয়াৰ যিটো ইলেকশ্যন যিটো হ'ব, ফেয়াৰ ইলেকশ্যন হ'ব লাগে। কোনে কিমান ভোট পায় তেতিয়া দেখা যাব। এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিছে এছাৰ বিৰোধী প্ৰতিবাদ। প্ৰতিবাদীৰ অভিযোগ চৰকাৰে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ দিছে হেঁচা। ব্যুৰো ৰিপৰ্ট।